আমেৰিকা আৰু ইৰাণৰ মাজত যি যুদ্ধ চলিছে যুদ্ধত আমেৰিকাক পোনপটীয়াকৈ সহায় কৰিছিল সৌদি আৰব। সৌদি আৰবক ইৰাণৰ তৰফৰ পৰা কৈ দিয়া হৈছিল যে সৌদি আৰবে যি কাম কৰিলে তাৰ প্ৰত্যুত্তৰ ইৰাণে দিব। ইয়াৰ পাছতেই সৌদি আৰব আৰু ইৰাণৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। বিশেষকৈ য়েমেনত থকা যি হুতি বিদ্ৰোহী, এই হুতি বিদ্ৰোহীক ধাৰাবাহিকভাৱে সহায় কৰি আহিছে ইৰাণৰ তৰফৰ পৰা। অৰ্থাৎ হুতিক ইৰাণে সমৰ্থন কৰে, ছাপোৰ্ট কৰে, অস্ত্ৰ শস্ত্ৰ যোগান ধৰে। আৰু এই হুতিৰ বিৰুদ্ধে য়েমেনত যি চৰকাৰ আছে সেই চৰকাৰ আছিল সৌদি আৰব সমৰ্থিত। হুতিৰ তৰফৰ পৰা 24 ঘণ্টা আগতে ঘোষণা কৰা হয় যে হুতিয়ে এই সমগ্ৰ ঘটনাক লৈ ব্যৱস্থা গ্ৰহণ কৰিব। কেৱল এই চৰকাৰৰ বিৰুদ্ধেই নহয়, যি চৰকাৰক সৌদি আৰবে সহায় কৰি আছে সেই সৌদি আৰবৰ ওপৰতো হুতিয়ে লক্ষ্য কৰি ল'ব। অৰ্থাৎ প্ৰকাৰান্তৰে ইৰাণৰ তৰফৰ পৰা সৌদি আৰবক প্ৰত্যুত্তৰ দিবলৈ সকলো প্ৰস্তুতি কৰা হৈছে। কিয়নো সৌদি আৰবে আমেৰিকাৰ লগত লগ হৈ হুতিৰ কেইবাটাও প্ৰান্তত লক্ষ্য কৰি লৈছিল। ইৰাকত থকা ইৰাণ সমৰ্থিত যিবিলাক বিদ্ৰোহী আছিলে তাক লক্ষ্য কৰি লৈছিলে। আৰু সৌদি আৰবৰ এই আক্ৰমণত কেইবাগৰাকীও ইৰাণীয়ন সৈনিকৰ মৃত্যু হৈছিল। বিগত এটা সপ্তাহত এই ঘটনা যেতিয়া সংঘটিত হৈছিলে বিশ্বই ঠাৱৰ কৰিছিলে যে সৌদি আৰবক লক্ষ্য কৰি ল'ব পাৰে ইৰাণে, আৰু এই কথা সৌদি আৰবেও অনুভৱ কৰিছিল। শেহতীয়াকৈ 24 ঘণ্টাত হুতিৰ তৰফৰ পৰা যেতিয়া কোঅৰ্ডিনেটেড আক্ৰমণৰ কথা উল্লেখ কৰা হ'ল, ইয়াৰ লগে লগে উত্তেজনা বৃদ্ধি পায়, টেনচন বৃদ্ধি পায় সৌদি আৰবৰ। প্ৰথমতে সৌদি আৰবৰ তৰফৰ পৰা আমেৰিকাক যোগাযোগ কৰা হয় আৰু কোৱা হয় যাতে এই যুদ্ধ অতি সোনকালে বন্ধ হ'ব লাগে আৰু আলোচনাৰ মাধ্যমেৰে সমগ্ৰ পদ্ধতিৰ এটা সমাধান সূত্ৰ ওলাব লাগে। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক এতিয়া কোনেও বিশ্বাস কৰিব নোৱাৰে। এই বিপদৰ পৰা ৰক্ষা পাবলৈ সৌদি আৰবৰ তৰফৰ পৰা এখন নতুন চুক্তি সমাপন কৰা হৈছে। এই চুক্তিখনৰ নাম দিয়া হৈছে মক্কা ডিফেন্স ডিল। অৰ্থাৎ সৌদি আৰবৰ মক্কাত 3খনকৈ দেশ সমবেত হৈছে আৰু এই চুক্তিত চহী কৰিছে। এই দেশ 3খন ক্ৰমান্বয়ে হৈছে তুৰ্কী, পাকিস্তান আৰু সৌদি আৰব। নাটোৰ লগত এই চুক্তিক তুলনা কৰা হৈছে আৰু এই চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে উল্লেখ কৰা হৈছে যদি এই 3খন দেশৰ কোনো এখন দেশৰ ওপৰত কোনো ৰাষ্ট্ৰই আক্ৰমণ কৰে তেতিয়াহ'লে এই 3খন ৰাষ্ট্ৰই ইয়াক আক্ৰমণ হিচাপে পৰিগণিত কৰিব বা গণ্য কৰিব তেওঁলোকৰ ওপৰত হোৱা সামূহিক আক্ৰমণ হিচাপে। আৰু ইয়াৰ পাছত এই চুক্তিত কোৱা হৈছে যে ৰাষ্ট্ৰসমূহে একত্ৰিত হৈ তেনে ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব বা প্ৰত্যাক্ৰমণ কৰিব। অৰ্থাৎ নাটোৰ আৰ্হিৰে এই মেক্কা ডিফেন্স ডিল কৰা হৈছে। যিদৰে নাটোৰ কোনো এখন ৰাষ্ট্ৰক যদি এখন দেশে আক্ৰমণ কৰে নাটোৰ সকলো ৰাষ্ট্ৰই একত্ৰিত হৈ তাৰ প্ৰত্যুত্তৰ দিয়ে, সেই একেই পদ্ধতি মেক্কা ডিফেন্স ডিলত লোৱা হৈছে। বহুতে ক'ব বিচাৰিছে ইৰাণৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সৌদি ক্ৰাউন প্ৰিন্সৰ তৰফৰ পৰা এই চুক্তি সমাপন কৰা হৈছে। কিন্তু এই চুক্তি সমাপন হোৱাৰ লগে লগে ইৰাণৰ তৰফৰ পৰা কৈ দিয়া হৈছে যে সৌদি আৰবে যদি ভাবিছে এনে চুক্তি কৰি তেওঁলোকে ৰক্ষা পাব, তেওঁলোকে বাচি যাব, সেয়া সম্পূৰ্ণৰূপে ভুল। অৰ্থাৎ ইৰাণে কৈছে সৌদি আৰবে যিদৰে আমেৰিকাক সহায় কৰি ইৰাণক প্ৰতাৰণা কৰিছে তাৰ প্ৰত্যুত্তৰ ইৰাণে প্ৰদান কৰিব। এই সমগ্ৰ ঘটনাক লৈ এতিয়া মধ্যপ্ৰাচ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সঁচাকৈ আগন্তুক 24 পৰা 48 ঘণ্টাৰ ভিতৰত ইৰাণ সমৰ্থিত হুতিৰ তৰফৰ পৰা সৌদি আৰবৰ কেইবাটাও প্ৰান্তক লক্ষ্য কৰি লোৱা হ'ব নেকি? আমেৰিকাক সহায় কৰাটোৱে এই যুদ্ধত সৌদি আৰবৰ বাবে অতিকৈ ডাঙৰ ভুল হিচাপে পৰিগণিত হ'ব নেকি? আৰু এই চুক্তি তথা মেক্কা ডিফেন্স ডিলছে সঁচাকৈয়ে সৌদি আৰবক ৰক্ষা কৰিব পাৰিব নেকি? নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। মধ্যপ্ৰাচ্যত যি যুদ্ধ হৈছিলে এই যুদ্ধৰ প্ৰেক্ষাপট প্ৰতিটো মুহূৰ্তত সলনি হৈছে। এই যুদ্ধ প্ৰথম অৱস্থাত আপোনালোকে গম পায় যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত সীমাবদ্ধ আছিল যদিও ক্ৰমান্বয়ে মধ্যপ্ৰাচ্যৰ আন দেশসমূহত যুদ্ধ বিয়পি পৰে। পৰিস্থিতি এনেকুৱা পৰ্যায়ে পায় যে সৌদি আৰবে এই যুদ্ধত প্ৰৱেশ কৰে। বিশেষকৈ য়েমেনত থকা হুতিক সৌদি আৰবৰ তৰফৰ পৰা তেওঁলোকৰ চৰকাৰৰ তৰফৰ পৰা যেতিয়া লক্ষ্য কৰি লোৱা হয় তেতিয়াই প্ৰায় পৰিস্থিতি অধিক বেয়া হয়। য়েমেনৰ হুতিৰ এটা প্ৰতিনিধি দল আয়াতুল্লাহ আলী খেমেনিৰ জানাজাৰ অনুষ্ঠানলৈ আহিছিলে। এই দলটোক ইৰাণৰ বিশেষ বিমানৰ সহায়ত, ইৰাণৰ মাহান এয়াৰৰ সহায়ত যেতিয়া পুনৰবাৰ য়েমেনলৈ লৈ যোৱা হৈছিলে সেই বিমানখনলৈ লক্ষ্য কৰি য়েমেনত থকা চৰকাৰৰ তৰফৰ পৰা আক্ৰমণ কৰা হৈছিল। অভিযোগ উত্থাপিত হৈছিল যে আক্ৰমণ সৌদি আৰবে সংগঠিত কৰিছিল আৰু তেওঁলোকৰ উদ্দেশ্য আছিলে এই বিমানখন ধ্বংস কৰা। ইয়াৰ পাছতে সৌদি আৰব আৰু ইৰাণৰ সম্পৰ্ক যথেষ্ট বেয়া হয়। পিছৰ পৰ্যায়ত হুতিৰ তৰফৰ পৰা সৌদি আৰবৰ কেইবাটাও প্ৰান্তলৈ মিছাইল নিক্ষেপ কৰা হয় আৰু পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। ইয়াৰ কিছুদিনৰ পাছতে আমেৰিকাক পোনপটীয়াকৈ সৌদি আৰবে সহায় কৰা আৰম্ভ কৰে। ট্ৰাম্পক কেৱল সহায় কৰাই নহয়, আমেৰিকা আৰু সৌদি আৰবে একত্ৰিত হৈ ইৰাকত থকা ইৰাণ সমৰ্থিত যি তেওঁলোকৰ PMF নামৰ এটা বিদ্ৰোহী সংগঠন আছে, এই PMFক তেওঁলোকে লক্ষ্য কৰি লয়। PMFৰ কেইবাটাও প্ৰান্তত এয়াৰ ষ্ট্ৰাইক কৰা হয় আৰু আটাইতকৈ পৰিতাপৰ কথাটো হৈছে যে এই এয়াৰ ষ্ট্ৰাইকত ইৰাণৰ কেইবাগৰাকীও সৈনিকৰ মৃত্যু হয়। এই ঘটনাৰ পিছতে ইৰাণ জাঙুৰ খাই কৰে। ইৰাণে ক'লে যে সৌদি আৰবক এতিয়া সৌদি আৰবৰ ভাষাত উত্তৰ দিয়া হ'ব। ইৰাণৰ তৰফৰ পৰা শক্তিশালী মিছাইল সৌদি আৰবৰ কেইবাটাও প্ৰান্তলৈ নিক্ষেপ কৰা হয়।
অভিযোগ উত্থাপিত হয় সৌদি আৰবত থকা আৰামকো যি তেওঁলোকৰ বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰ তালৈ লক্ষ্য কৰি মিছাইল আৰু ৰকেট নিক্ষেপ কৰে আৰু ক্ৰমান্বয়ে সৌদি আৰব উত্তেজনাৰ মাজলৈ আহি পৰে সৌদি আৰবৰ কেইবাটাও বিমানবন্দৰকো লক্ষ্য কৰি লোৱা হয় আৰু এই ঘটনা সংঘটিত হৈ থকাৰ মাজতেই ট্ৰাম্পৰ তৰফৰ পৰা নতুন ঘোষণা কৰা হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে ইৰাণক তেওঁলোকে লক্ষ্য কৰি ল'ব ইৰাণৰ বিভিন্ন প্ৰান্তত আক্ৰমণ কৰিব চিভিলিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি সকলোকে লক্ষ্য কৰি লোৱা হ'ব ইয়াৰ প্ৰত্যুত্তৰত ইৰাণে কয় যে ইৰাণেও একে ভাষাৰে আমেৰিকাক উত্তৰ দিব এতিয়া বহুতৰ মাজত প্ৰশ্ন থাকিব পাৰে আমেৰিকা ইৰাণৰ পৰা বহু দূৰত আছে তেতিয়াহ'লে ইৰাণে আমেৰিকাক কিদৰে উত্তৰ দিব এই প্ৰশ্নৰ উত্তৰ হৈছে যে আমেৰিকাৰ সেনাৰ বিভিন্ন বেছ বা আমেৰিকান সেনাৰ বিভিন্ন ঘাটি মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত আছে তাৰ ঘাটি সৌদি আৰবতো আছে অৰ্থাৎ সৌদি আৰবে বুজি উঠিলে যে ইৰাণৰ তৰফৰ পৰা এইবিলাক বেছক লক্ষ্য কৰি লোৱাই নহয় সৌদি আৰবত থকা ৱাটাৰ ডিচেলিনেশ্যন প্লান্ট সৌদি আৰবত থকা বিভিন্ন ধৰণৰ তেওঁলোকৰ শক্তি প্ৰকল্প তেল শোধনাগাৰ বন্দৰ আদিক ইৰাণে লক্ষ্য কৰি ল'ব ইয়াৰ পাছতে সৌদি আৰবৰ হাহাকাৰ লাগিল সৌদি আৰব ইউএই কাটাৰ ওমান আদি বিভিন্ন দেশে ট্ৰাম্পক জৰুৰীভাৱে ফোন কৰে আৰু কয় যে ইৰাণৰ ওপৰত কৰিবলগীয়া আক্ৰমণ বন্ধ কৰিবলৈ এই কথা গম পোৱাৰ পাছত ট্ৰাম্পে সিদ্ধান্ত লয় যে ইৰাণৰ ওপৰত আক্ৰমণ নহয় বৰঞ্চ আলোচনাহে হ'ব ইয়াৰ মাজতে চিএনএনত প্ৰচাৰিত এক বাতৰিক লৈ আমেৰিকাত হাহাকাৰ লাগে য'ত কোৱা হয় যে ইৰাণৰ লগত যুদ্ধ কৰি প্ৰায় 80% মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ যি ডিফেন্স সিস্টেম আছে সেয়া শেষ হৈ গৈছে অৱশ্যে ট্ৰাম্পে পিছৰ পৰ্যায়ত এই কথা অগ্ৰাহ্য কৰি কয় যে আমাৰ লগত ইমান অস্ত্ৰ শস্ত্ৰ আছে সেয়া কেতিয়াও শেষ হ'ব নোৱাৰে অৱশ্যে ট্ৰাম্পৰ এই দাবীক লৈ বহুতৰ বহু প্ৰশ্ন আছে যে সঁচাকৈয়ে আমেৰিকাৰ লগত থকা অস্ত্ৰ শস্ত্ৰ শেষ হোৱা নাই নেকি আৰু যদি শেষ হোৱা নাই কিয় যুদ্ধৰ কথা বাদ দি আলোচনাৰ কথা ট্ৰাম্পে আৰম্ভ কৰিছে এই সমগ্ৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ সৌদি আৰবৰ তৰফৰ পৰা নতুন চিন্তা কৰা হ'ল আৰু এই নতুন চিন্তা হিচাপে পাকিস্তান আৰু তুৰ্কীৰ তেওঁলোকে সহায় ল'লে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰডোৱান আৰু সৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান একত্ৰিত হৈ এই চুক্তি মক্কাত সমাপন কৰে যাক মেক্কা ডিফেন্স ডিল বুলি কোৱা হৈছে আৰু এই ডিলৰ জৰিয়তে কোৱা হৈছে যে কোনো ৰাষ্ট্ৰই সৌদি আৰবক লক্ষ্য কৰে পাকিস্তান আৰু তুৰ্কীয়ে সেই ৰাষ্ট্ৰখনৰ ওপৰত প্ৰত্যাক্ৰমণ কৰিব অৰ্থাৎ প্ৰকাৰান্তৰে ইৰাণৰ ওপৰত হেঁচা দিয়াৰ চেষ্টা কৰিছিল এই চুক্তি সমাপন হোৱাৰ লগে লগে ইৰাণৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হয় সৌদি আৰবে যদি ভাবিছে যে পাকিস্তান আৰু তুৰ্কী আহি তেওঁলোকক ৰক্ষা কৰিব পাৰিব সেয়া সম্পূৰ্ণৰূপে ভুল ভাবিছে কিয়নো কল্পনা কৰক যি ইৰাণে আমেৰিকাৰ নিচিনা মহাশক্তিৰ লগত যুদ্ধ কৰি আছে এতিয়াও ইৰাণৰ লগত মিছাইল আছে ইজৰাইলৰ নিচিনা দেশৰ লগত যুদ্ধ কৰি আছে সেইসমূহ দেশে বৰ্তমান সময়ত ইৰাণক পৰাজিত কৰিব পৰা নাই তেনে ক্ষেত্ৰত সঁচাকৈ তুৰ্কী আৰু পাকিস্তানে ইৰাণক পৰাজিত কৰিব পাৰিব জানো এনেকুৱা বহু প্ৰশ্ন এতিয়া সৌদি আৰবৰ মাজতো আছে আৰু ইৰাণৰ এমপিৰ তৰফৰ পৰা ইৰাণৰ সাংসদৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰাৰ লগে লগে এতিয়া বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পৰিস্থিতি যাতে আৰু বেয়া নহয় তাৰ বাবে তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰডোৱানৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে এৰডোৱানে কৈছে এই চুক্তি আমি বন্ধুত্বৰ বাবে কৰিছো ষ্টেবিলিটিৰ বাবে কৰিছো আৰু কোনো ৰাষ্ট্ৰক লক্ষ্য কৰি এই চুক্তি আমি কৰা নাই অৰ্থাৎ এৰডোৱানে ইৰাণক হৈমান কৰাৰ চেষ্টা কৰিব বিচাৰিছে যে আপোনালোকক অকলশৰীয়া কৰিবলৈ এই চুক্তি আমি কৰা নাই কিন্তু ইৰাণে বুজি উঠিছে যে ইৰাণক অকলশৰীয়া কৰাৰ বাবে এই আমেৰিকাৰ কোনো পৰিকল্পনা হ'ব পাৰে কিয়নো আপোনালোকে গম পায় তুৰ্কী হৈছে নাটো ৰাষ্ট্ৰ অৰ্থাৎ আমেৰিকাৰ কথামতে তুৰ্কীয়ে চলিব লাগে পাকিস্তান আৰু আমেৰিকাৰ সম্পৰ্ক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই পাকিস্তানৰ প্ৰধানমন্ত্ৰী আমেৰিকাৰ কথামতে উদ্ভৱ কৰে সৌদি আৰবৰ লগতো আমেৰিকাৰ সম্পৰ্ক ভাল বহুতে ক'ব বিচাৰিছে ইৰাণক অকলশৰীয়া কৰিবলৈ এইদৰে এই তিনিখন ৰাষ্ট্ৰক একত্ৰিত কৰি ইৰাণৰ ওপৰত হেঁচা দিব বিচাৰিছে আৰু তাৰ বাবে এই মেক্কা ডিফেন্স পেক্টক লৈ ইৰাণ এতিয়া জাঙুৰ খাই পৰিছে ইফালে পৰিৱেশ সৃষ্টি হৈ থকাৰ মাজতে হৰমুজ খুলি দিয়াক লৈ ইৰাণ আৰু ওমানৰ মাজত আলোচনা চলি আছে ইৰাণে কৈছে যে ওমানৰ লগত আমি আলোচনা কৰিম হৰমুজ কিদৰে খুলি দিয়া হ'ব তাৰ ওপৰত সিদ্ধান্ত ল'ম কিন্তু এই ক্ষেত্ৰত আমেৰিকাৰ কোনো ধৰণৰ গুৰুত্ব নাথাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰা অনুসৰি ইৰাণৰ লগত অতি সোনকালে যুদ্ধৰ অন্ত পৰিব শান্তি চুক্তি আলোচনা হ'ব ট্ৰাম্পে পুনৰবাৰ দাবী কৰিছে যে ইৰাণে বৰ বিশেষ দিন বা দীঘলীয়া সময় যুদ্ধ কৰি থাকিব নোৱাৰে অৱশ্যে ট্ৰাম্পৰ এই কথাবিলাকৰ মূল্য আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাইকিয়া হৈ পৰিছে কিয়নো ট্ৰাম্পে প্ৰতিদিনে প্ৰতি মুহূৰ্ততে এটা কথা কয় আৰু তাৰ 24 ঘণ্টাৰ পিছতে আন এটা কথা কৈ ইউ টাৰ্ণ মাৰে এইদৰে এতিয়া সমগ্ৰ পৰিস্থিতিৰ প্ৰেক্ষাপট অধিক জটিল হৈ পৰিছে প্ৰশ্ন উত্থাপিত হৈছে যে সঁচাকৈ মেক্কা ডিফেন্স পেক্টৰ জৰিয়তে সৌদি আৰবে নিজক ৰক্ষা কৰিবলৈ সক্ষম হ'বনে নহয় নে ইৰাণে কোৱাৰ দৰে আমেৰিকাৰ কথামতে উদ্ভৱ কৰাৰ বাবে সৌদি আৰবৰ ওপৰত ইৰাণ আৰু হুতিৰ তৰফৰ পৰা কোনো বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সমগ্ৰ পৰিস্থিতি কোন দিশে যায় তাৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ থাকিব আগন্তুক সময়ত এই যুদ্ধ কোন দিশে গতি কৰে তাৰ ওপৰতো সবিশেষ তথ্য আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম ধন্যবাদ